বৰপেটা ৰোডত ছাত্ৰৰ পোৰ ফালিলে এগৰাকী শিক্ষকে। বৰপেটা ৰোড ছেণ্ট জোফেছ হাইস্কুলৰ শিক্ষক জয়নাল আবেদিন নামৰ শিক্ষকে সামান্য কথাতে ডাষ্টাৰ দলিয়াই মূৰ ফালিলে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ। জয়নাল ছাৰৰ পঢ়াৰত গুৰুতৰভাৱে আহত ছাত্ৰগৰাকী বৰপেটা ৰোড ছেণ্ট জোফেছ হাইস্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ সৌৰভ ঋষি। ঘটনা সংঘটিত কৰি ছাত্ৰক সকিয়নি প্ৰদান শিক্ষকৰূপী গুণ্ডা জয়নাল আবেদিনৰ। কোনোপধ্যেই পৰিয়ালৰ লোকক ঘটনাৰ বিষয়ে অৱগত নকৰিবলৈ সকিয়নি আৰু নহ'লে স্কুলৰ পৰা বহিষ্কাৰ কৰি দিয়াৰ হুংকাৰ। ভয়ংকৰ কাণ্ড সংঘটিত কৰি গাপ দিয়াৰ চেষ্টা গুণ্ডাৰূপী শিক্ষক জয়নাল আবেদিনৰ লগতে স্কুল কৰ্তৃপক্ষৰ। ঘটনা পোহৰলৈ অহাৰ পিছতেই তীব্ৰ চাঞ্চল্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ হিন্দু জাগৰণ অসম বৰপেটা জিলাৰ প্ৰচাৰ প্ৰমুখ সুব্ৰত সিংহৰ। শিক্ষকগৰাকীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দাবী জনাই দল সংগঠনৰ লগতে স্থানীয় ৰাইজে। সম্প্ৰতি ছাত্ৰগৰাকীক পৰিয়ালৰ লোকে বৰপেটা ৰোড চৰকাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা প্ৰদান কৰাৰ পিছতে নিজ ঘৰলৈ লৈ আনে। বৰপেটা ৰোডৰ পৰা সমীৰ চক্ৰৱৰ্তীৰ ৰিপৰ্ট AIN লাইভ। মোক মাৰছিল ডাষ্টাৰেদি দলিয়াই দিছিল। মোৰ ফাটি গৈছে এতিয়া কি বিচাৰি মাৰিছে জয়নাল ছাৰ জয়নাল ছাৰে মাৰিছে কিহৰ কাৰণে মাৰিছে মই টেলাৰৰ পৰা প্ৰজেক্ট চাবলৈ কৈছোঁ ছাৰে মোক ভাবছে মই কথা পাতি আছোঁ সেইকাৰণে মই ডাষ্টাৰেদি মাৰছে মোৰ ফাটি গৈছে লগে লগে তেজ ওলাইছে বহুত হয় কিবা কৈছিল নেকি ঘৰত ক'বলৈ মানা কৰিছিল তেনেকুৱা কিবা কৈছিল নেকি হয় কি কৈছিল কয় ঘৰত নকবি গাৰ্জেনক নকবি বুলি কৈছে কোন ছাৰে মাৰিছিল জয়নাল ছাৰ তুমি কোন ক্লাছত পঢ়া 6 কি কোন স্কুল চেণ্ট জোচেফ হাইস্কুল বৰপেটা ৰোডত হয় আজি আমি জানিব পাৰিছো যে আমাৰ এই সেন্ট জোসেফ স্কুলৰ এই ক্লাছ 6ৰ শিক্ষাৰ্থী এজনক কোনোবা এজন মানে জয়নাল নামৰ কোনোবা মানে শিক্ষকে এই ডাষ্টাৰেদি মূৰত আঘাত কৰিছে। এই বহুত আশ্চৰ্যৰ বিষয়, য'ত নেকি আমাৰ এই ৰাজ্য চৰকাৰ বা শিক্ষা বিভাগে কৈ আছে যে শিক্ষাৰ্থীসকলৰ যিটো বেগৰ ওজন মানে কমাব লাগে, সেই সময়ত এই ষ্টুডেণ্টৰ মানে শিক্ষাৰ্থীসকলক এনেধৰণে মানে নিষ্ঠুৰভাৱে প্ৰহাৰ কৰা এইটো গৰিহণাযোগ্য কাম। আমি বিচাৰিম যে এই শিক্ষকজনৰ মানে চাকৰিৰ পৰা নিলম্বন কৰিব লাগে আৰু আইনত মানে উপযুক্ত তেওঁ শাস্তি পাব লাগে। কাৰণ এই ধৰণৰ মানে শিক্ষাগুৰু তেওঁলোকে এটা সমাজৰ কাৰণে এই সৰু সৰু ল'ৰা ছোৱালীবিলাকক তেওঁলোকে শিক্ষাদান কৰে। তেওঁলোকৰ যদি মানসিকতা ইমান ঘৃণনীয় হ'ব পাৰে, আজি মানে এটা ডাষ্টাৰেদি এটা মানে মূৰত মাৰিছে, এইটো বেছিকে আঘাত যদি হ'লে হয় কি অৱস্থা হ'লে হয় এইটো। আৰু আমি জানিব পাৰিছো যে শিক্ষাৰ্থীজনে কিবা কৈছে যে তোমালোকে গাৰ্জেনক নকবা, এইটো এটা গৰিহণাযোগ্য কাম। শিক্ষকজনৰ মানে উচিত আছিল যে উপযুক্ত মানে চিকিৎসা মানে কৰিব লাগিছিল মানে এই শিক্ষাৰ্থীজনৰ ওপৰত। স্কুল কৰ্তৃপক্ষৰ গাফিলতি বুলি স্কুল কৰ্তৃপক্ষৰ গাফিলতি। ইমান এটা মানে ফেমাছ স্কুল আমাৰ বৰপেটা ৰোডৰ, এই স্কুলত যদি এনেধৰণৰ ঘটনা হ'ব পাৰে এইটো মানে ভাবিবলগীয়া কথা। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।